নমস্কাৰ বন্ধু বান্ধৱীসকল। আমি আজি শিৱৰাত্ৰি উপলক্ষে আহি আছোঁ এয়া নলবাৰী জিলাত অৱস্থিত আটাইতকৈ ডাঙৰ শিৱ মন্দিৰ ভাগ। এই ভাগ আছে নলবাৰী জিলাৰ খাজাৰা আশ্ৰমৰ নিচেই কাষত। অসমৰ ভিতৰত প্ৰথম এয়া 91 ফুট উচ্চতাৰ শিৱ মন্দিৰ ভাগ। ভগৱানে নানিলে আমি কেতিয়াও আহিব নোৱাৰোঁ। সেইকাৰণে ভগৱানৰ কৃপাত আমি ইয়াত আহি উপস্থিত হ'লোহি। এই ভাগ সকলো আজি উপস্থিত হৈছেহি ভক্তপ্ৰাণ ৰাইজ। এয়া আমি ভিতৰত প্ৰৱেশ কৰি ধূপ চাকি জ্বলাই এয়া মন্দিৰ ভাগৰ ভিতৰত দৰ্শন কৰিলোঁ আৰু এইফালেদি আহি মন্দিৰ ভিতৰতো প্ৰৱেশ কৰিছোঁহি। আহি সকলো ভক্তপ্ৰাণ ৰাইজে ইয়াত একত্ৰিত হৈ ধূপ চাকি জ্বলাই আৰু নৈবেদ্য গ্ৰহণ কৰিছে। এয়া এইফালে পানী পৰি আছে, যেন কৈলাশৰ পৰাহে পৰি আছে। এয়া আমি লাহে লাহে মন্দিৰ ভাগৰ ভিতৰলৈ সোমাই গৈছোঁ। আহকচোন ভিতৰত চাওঁ কি আছে ভিতৰত। এয়া ভিতৰত লাহে লাহে আছোঁ। ভিতৰতো পূজাৰীয়ে সকলোকে মনৰ কামনা পূৰ্ণ হ'বৰ কাৰণে আশীৰ্বাদ জনাইছে। এয়া সকলো ভক্তপ্ৰাণ ৰাইজে বাবাৰ আশীৰ্বাদ লৈছে। জয় ভোলা বাবা।